সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিৱেশন সুদীৰ্ঘ 28 বছৰ মূৰত এইবাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক আয়োজন কৰিবলৈ অনুমতি প্ৰদান কৰিছে। গতিকে আমি অভ্যৰ্থনা সমিতিৰ স্থানীয় ৰাইজে আমি সকলো প্ৰস্তুতি আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ। মূল মণ্ডপ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। ডিব্ৰুগড় জিলাৰ যিসমূহ কীৰ্তিচিহ্ন আছে বা যিসমূহক লৈ আমি গৌৰৱ কৰোঁ তাৰ কিছু আভাস দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইয়াৰ লগে লগে প্ৰতিনিধি গৃহ নিৰ্মাণ কৰি তোলা হৈছে, দুটাকৈ খাদ্য গৃহ নিৰ্মাণ কৰা হৈছে, গ্ৰন্থমেলা, প্ৰদৰ্শনী, বাণিজ্য মেলা আদি সকলো ধৰণৰ কাৰ্য আমি ইতিমধ্যে সমাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে বিভিন্ন অসমৰ পৰা প্ৰায় 5,500 প্ৰতিনিধি আহি ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আহি থাকিবলগীয়া দিনত অসমৰ শিক্ষা, ৰাজনৈতিক, সামাজিক আদি সকলো দিশত দিক নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰি কিছু সিদ্ধান্ত এই প্ৰতিনিধি সভাই গ্ৰহণ কৰিব। গতিকে আমি সমগ্ৰ অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা ইয়ালৈ আদৰণি জনাইছোঁ আৰু আমি যি পাৰোঁ আমি ইয়াত আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলো ৰাইজৰ উপস্থিতি আমি একান্তই কামনা কৰিলোঁ।